Dear students, welcome to Jyoti Classroom. আজি তোমালোকৰ কাৰণে লৈ আহিলো মোৰ ক্লাছ 11ৰ তৰ্কশাস্ত্ৰ আৰু দৰ্শন বিষয়ৰ ওপৰত আকৌ এটা পুনৰ নতুন ভিডিঅ'। আগৰ ভিডিঅ'সমূহত মই সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন কৰা অৰ্থাৎ বচনৰ সৰলীকৰণৰ ইতিমধ্যে আগত মোৰ দুটা ভিডিঅ' দিয়া হৈছে। গতিকে সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন অৰ্থাৎ বচনৰ সৰলীকৰণৰ যি নিয়মখিনি মোৰ বাকী ৰৈছিল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে 4 নম্বৰ নিয়মটোৰ পৰা মই তোমালোকক বুজাই দিছোঁ। চোৱা যে যিবোৰ বাক্যত মই কি শব্দ লিখিছোঁ চোৱা, কোনো কিছুমান, কেইটামান, ভালেমান, অধিকাংশ, বহুতো, প্ৰায় সকলো আদি শব্দ থাকি যদি বাক্যটো কিহত থাকে সদৰ্থক মিন্স হয় বুজায়, তেনেহলে আমি আই বচনলৈ ৰূপান্তৰ কৰিম। আৰু এই শব্দবোৰ থাকি যদি বাক্যটো নয়াৰ্থকত থাকে, তাৰ মিন্স যদি বাক্যটো নোহোৱা বুজায়, তেতিয়া কিন্তু আমি তাক নিব লাগিব ঔ বচনলৈ। গতিকে চোৱা এটা কোনো শব্দ আছে থাকি পেলাই আমি বাক্যটোত লাষ্টৰ ফালে দেখিছোঁ কি আছে, কৰে। কৰে মিন্সটো আমি বুজি পাম এইটো কিহত আছে, বাক্যটো আচলতে এইটো বাক্য হৈ আছে সদৰ্থক। গতিকে আমাৰ এনসাৰটো ডাইৰেক্ট আমি নিব লাগিব কি বচনলৈ, আই বচনলৈ আমি নিব লাগে। এতিয়া আই বচনবিলাক সদায় আমি জানো যে কি শব্দৰে আৰম্ভ হয়, কিছুমান শব্দৰে আৰম্ভ হয় আই বচনবিলাক। গতিকে আই বচন লগালো। কোনোতো আমি নিলিখো, কোনো থকা কাৰণে বাক্যটো সদৰ্থক হোৱাৰ কাৰণে আমি আইলে আনিছোঁ। গতিকে কোনোতো নবহে, গতিকে আই বচন কিছুমানে আৰম্ভ হৈছে। তাৰপিছত উদ্দেশ্য এইটো কিছুমান লোক, গতিকে উদ্দেশ্য হৈ আছে কিছুমান লোক। তাৰপিছত আই বচনত আগত কিছুমান হলে উদ্দেশ্য আৰু বিধেয়ৰ মাজত সদায় কি শব্দ থাকে, হয়টো থাকে। সেইকাৰণে আমি দেখিছোঁ যে কিছুমান লোক হয়, বাক্যটো দীঘল হলে হয় পিছত আমি এনে জিটো লগাই দিম, হয় এনে জি, সামৰিক শাসন, সমৰ্থন, সামৰিক শাসন সমৰ্থন কৰে। গতিকে তোমালোকে নিশ্চয় বুজি পাবা। অকণমান চোৱা ভালকে যে কোনো কিছুমান, কেইটামান, ভালেমান, অধিকাংশ, বহুতো, প্ৰায় সকলো আদি শব্দৰ আৰম্ভ হোৱা বাক্যবোৰ যদি সদৰ্থকত থাকে মানে হয় বুজায়। ইয়াতে কৰে মিন্সটো আমি হয় বুজাইছে বা সদৰ্থক বুজোৱাৰ কাৰণে আমি আই বচনলৈ ৰূপান্তৰ কৰিছোঁ। আই বচনৰ আগত কিছুমান বহে, মাজত হয় বহে। ইয়াৰ উদ্দেশ্য হৈ আছে আমি বিধেয়খিনিক বিধেয় হিচাপে ৰাখিছোঁ। যদি বাক্যটো অলপ দীঘল টাইপৰ হয় তেতিয়া আমি হয় পিছত এইখিনি আমি লগাই দিওঁ, তেতিয়া বাক্যটোৰ অৰ্থ শুনিবলৈ শুৱলা হয়। এটা চোৱা 2 নম্বৰতে এক্সাম্পলটো মই এটা লৈছোঁ যে অধিকাংশ মানুহ স্বাৰ্থপৰ। এতিয়া ইয়াতে চোৱা অধিকাংশ শব্দ আছে থাকি পেলাই বাক্যটো সদৰ্থক হৈ আছে, ইয়াত ন শব্দ নাই, গতিকে বাক্যটো সদৰ্থকত আছে। গতিকে অধিকাংশ থাকি বাক্যটো যে সদৰ্থক বুজোৱাৰ কাৰণে আমি ডাইৰেক্ট আই বচনলৈকে ৰূপান্তৰ কৰিম। যে আই বচনবিলাক আমি সদায় গম পাওঁ যে তোমালোকে সদায় মনত ৰাখিবা যে আই বচনটো কিছুমান শব্দ লগাই আমি আৰম্ভ কৰিব লাগে আৰু মাজত সদায় আমি হয় শব্দ দিব লাগে। তাৰে উদ্দেশ্য হৈ থাকিব আৰু বিধেয় হৈ থাকিব। বাক্যটো শ্বৰ্ট কাৰণে আমি আই পিছত হয় এনে জিটো, হয় পিছত এনে জিটো আমি ব্যৱহাৰ নকৰিলেও হ'ব। গতিকে ডাইৰেক্ট উত্তৰ এইটো যে কিছুমান মানুহ হয় স্বাৰ্থপৰ। ইয়াতে মই বেলেগ এটা কথাও কৈ দিছোঁ চোৱা। এতিয়া অধিকাংশ থাকি বাক্যটো হোৱা বুজোৱা বা সদৰ্থক বুজোৱাৰ কাৰণে আমি আইলে আনিলোঁ। যদি অধিকাংশ মানুহ স্বাৰ্থপৰ থাকি যদি বাক্যটোত থাকিলে হয় নহয়। চোৱা এতিয়া অধিকাংশ আছে, ঠিকে আছে, অধিকাংশ থাকি এতিয়া লাষ্টৰ ফালে চোৱা বাক্যটো হোৱা বুজাইছে নে নোহোৱা বুজাইছে। গতিকে এটা ন শব্দ স্পষ্টকৈ আছে। ন মিন্স আমি বুজি পাব লাগে লজিকৰ ভাষাত সদায় হয় কি নয়াৰ্থক। গতিকে অধিকাংশ আছে থাকি পেলাই বাক্যটো কিন্তু এইবাৰ মিনিংটো কি বুজাইছে, নয়াৰ্থক প্ৰকাশ কৰিছে। গতিকে আমাৰ নিয়মটোতে লিখা আছে যে এই শব্দবোৰ থাকি সদৰ্থক হলে আইলে যাব আৰু বাক্যটো শব্দবোৰ থাকি যদি নয়াৰ্থক থাকে তেতিয়া কলৈ যাব, ঔলে যাব। গতিকে স্পষ্টকৈ ওলাই আছে এইটো। এতিয়া উত্তৰটো আমি কলৈ নিব লাগিব, অধিকাংশ থাকি বাক্যটো নোহোৱা বুজোৱাৰ কাৰণে আমি নিব লাগিব ডাইৰেক্ট কলৈ নিব লাগিব, ঔলে নিব লাগিব। যে ঔ বচনবিলাক সদায় আগত কিছুমান লগাই আমি আৰম্ভ কৰিব লাগে, আই বচনো কিছুমান লগাই আৰম্ভ কৰিব লাগে। কিন্তু আই বচনত হয় থাকে, কিন্তু ঔ বচনত আমি সদায় মাজত লগাই দিব লাগে কি নহয়। গতিকে কিছুমান আৰু নহয় থাকিলে এইটো ঔ বচন বুলি কোৱা হয়। উদ্দেশ্য হৈ আছে আৰু বিধেয় হৈ আছে। কিছুমান মানুহ নহয় স্বাৰ্থপৰ। নেক্সট এটা এক্সাম্পল লৈছোঁ চোৱা যে এই শ্ৰেণীটোৰ প্ৰায় সকলো
এতিয়া প্ৰায় সকলো আমি লিখিছোঁ প্ৰায় সকলো ছাত্ৰই ভাল নহয় এটা প্ৰায় সকলো শব্দটো আছে চোৱা এটা প্ৰায় সকলো আছে কিন্তু আমি চাব লাগে যে এই শব্দটো থাকি বাক্যটো সদৰ্থক নে নয়াৰ্থক মই সদায় কৈছোঁ হয় মানে সদৰ্থক নহয় মানে নয়াৰ্থক গতিকে আমি ইয়াতে দেখিছোঁ যে প্ৰায় সকলো আছে লগতে কিন্তু বাক্যটো কি হৈ আছে নহয় নহয় মিন্স নয়াৰ্থক হৈ আছে গতিকে এই শব্দবোৰ থাকি বাক্যটো নয়াৰ্থক হ'লে আমি ডাইৰেক্ট নিব লাগে কি বচনলৈ ঔ বচনলৈ নিব লাগে এতিয়া আমি যদি বাক্যটো ঔ বচনলৈ নিও ঔ বচনৰ আমি সদায় জানো যে আগত সদায় আমি কি শব্দ লগাই আৰম্ভ কৰোঁ কিছুমান আৰু মাজত আমি সদায় লগাই লওঁ কি শব্দ নহয় এতিয়া যদি আমি কিছুমান লগাই আগতে আৰু মাজত নহয় লগাই আমি এই বাক্যটো আৰম্ভ কৰোঁ তেতিয়া কেনেকুৱা হ'ব চোৱা কিছুমান এই শ্ৰেণীটোৰ কিছুমান এই শ্ৰেণীটোৰ নহয় তেতিয়া আমি লিখিব লাগিব নহয় ভাল ছাত্ৰ বাক্যটো আমি মিলাবলগীয়া হওঁতে এনেকৈ লিখিছোঁ গতিকে ডাইৰেক্ট আমি বচনলৈ প্ৰায় সকলো থকাৰ কাৰণে আমি ঔ বচনলৈ নিয়াৰ কাৰণে আগত কিছুমান আৰু মাজত নহয় লিখিছোঁ উদ্দেশ্য আছে বিধেয় আছে কিন্তু এই বাক্যটোত কৰাতকৈ আমি আৰু এটা নিয়মত কৰিব পাৰোঁ চোৱা এতিয়া ইয়াতে প্ৰথমতে আছে কি বুলি এই শ্ৰেণীটোৰ গতিকে এই শ্ৰেণীটোৰখিনি আমি আগতো লিখি লৈ পেলাই আমি বাক্যটো পৰিৱৰ্তন কৰিব পাৰোঁ চোৱা এই শ্ৰেণীটোৰ এতিয়া বাক্যটো আমাৰ শুনিবলৈ ভাল হ'ব চোৱা এই শ্ৰেণীটোৰ প্ৰথমতে আমি এই শ্ৰেণীটোৰ লগাই ল'লোঁ তাৰপিছত আমি যিহেতু ঔ বচনলৈ নিব লাগে গতিকে ঔ বচনত আমি লিখিলোঁ কিছুমান এই শ্ৰেণীটোৰ কিছুমান তাৰপিছত আমি লিখিলোঁ ইয়াৰ উদ্দেশ্য কোন আছিল ছাত্ৰ তাৰপিছতে আমি আচলতে বিধেয় আছিল কোন নহয় তাৰপিছতে বিধেয় হ'ব ভাল গতিকে এইটো হ'ল আমাৰ শুদ্ধ ফৰ্ম গতিকে তোমালোকে এই পেটাৰ্ণটো কৰাতকৈ আচলতে চোৱা আমাৰ শুদ্ধ ফৰ্ম এইটোহে হয় গতিকে এই পেটাৰ্ণটোতে মই কৰিছোঁ যে প্ৰায় সকলো থকাৰ কাৰণে বাক্যটো নয়াৰ্থক হোৱাৰ কাৰণে আমি ঔ বচনলৈ আনিবলগীয়া হ'ল গতিকে ঔ বচনত আগত কিছুমান লিখিব লাগে কিন্তু বাক্যটোৰ অৰ্থটো ইয়াত শুৱলা নহয় কাৰণে আমি আগতেই এই শ্ৰেণীটোৰখিনি আমি লিখি ল'লোঁ এই শ্ৰেণীটোৰখিনি আমি আগতে লিখি ল'লোঁ তাৰপিছত আমি বচনৰ ফৰ্মত লৈ গ'লোঁ কিছুমান তাৰপিছত ইয়াতে উদ্দেশ্য আমি ধৰি ল'লোঁ ছাত্ৰ আৰু বিধেয় আমি ধৰি ল'লোঁ কি ভাল গতিকে উদ্দেশ্য আৰু বিধেয়ৰ মাজত আমি কি শব্দ লগাই দিলোঁ নহয় গতিকে এই শ্ৰেণীটোৰ কিছুমান ছাত্ৰ নহয় ভাল গতিকে এই ফৰ্মটো আমাৰ শুদ্ধ ফৰ্ম গতিকে এই ফৰ্মটোত কৰিলে আমাৰ খোকোজা লাগিব পাৰে গতিকে তোমালোকে এই ফৰ্মটোতে বাক্যটো বচনলৈ ৰূপান্তৰ কৰি সৰলীকৰণ কৰিব পাৰিবা যদি প্ৰায় সকলো থাকি বাক্যটো নোহোৱা বুজে এই ফৰ্মতে আমি কৰিব পাৰোঁ এবাৰ নেক্সট এটা এক্সাম্পল লৈছোঁ চোৱা ইয়াতে লিখিছোঁ ভালেমান ভালেমান শব্দটো এটা আছে গতিকে মই ইয়াতে লগাই ল'লোঁ ভালেমান এতিয়া ভালেমান শব্দ থাকি বাক্যটো আমি গম পাইছোঁ পাব পাব মিন্স আচলতে কি বুজাইছে এইটো সদৰ্থক মিনিংটো ইয়াতে প্ৰকাশ কৰিছে গতিকে ভালেমান থাকি বাক্যটো সদৰ্থক থকাৰ কাৰণে আমাৰ নিয়মটোত ডাইৰেক্ট যাব লাগে এইটো কি বচনলৈ যাব আই বচন আমি সদায় জানো যে আই বচনবিলাক সদায় আৰম্ভ হয় কি লগাই কিছুমান লগাই আৰম্ভ হয় এতিয়া আই বচনটো কিছুমান লগাই আমি আৰম্ভ কৰিলোঁ তাৰপিছত ইয়াৰ উদ্দেশ্য আছে কোন ছাত্ৰ গতিকে আমি উদ্দেশ্য লগালোঁ কিছুমান ছাত্ৰ আগত কিছুমান মাজত সদায় আমি আই বচনত কি লিখিব লাগে হয় লিখিব লাগে যে কিছুমান ছাত্ৰ হয় বাক্যটো যদি দীঘল হয় আমি হয় পিছত সদায় এনে যিটো লগাই দিব পাৰোঁ তাৰপিছতে বিধেয়খিনি বিধেয় হৈ থাকিব কিছুমান ছাত্ৰ হয় এনে যি প্ৰথম বিভাগ পাব এই ধৰণে আমি ভালেমান থাকি যদি বাক্যটো সদৰ্থকত থাকে তেতিয়া আমি আহিলে নিব পাৰোঁ কিন্তু ভালেমান থাকি যদি বাক্যটোত যদি থাকিলেহেঁতেন নাপাব এতিয়া চোৱা নাপাব মিন্সটো আমি সদায় বুজি পাওঁ যে নাপাব ন শব্দ লগ হ'লে হৈ যায় বাক্যটো কি নয়াৰ্থক গতিকে ভালেমান থাকি যদি বাক্যটোত ন শব্দ থাকে অৰ্থাৎ তাৰ মিনিংটো হৈ যায় নয়াৰ্থক তেতিয়া আমি কিন্তু তাক আমি কৰিব লাগিব কি বচনলৈ ঔ বচনলৈ নিব লাগিব যে ঔ বচনত সদায় আমি আগত লগাই দিওঁ কি কিছুমান উদ্দেশ্য হৈ থাকিব কিছুমান ছাত্ৰ কিন্তু ঔ বচন কাৰণে আমি মাজত সদায় লিখিব লাগিব কি বুলি নহয় যে কিছুমান ছাত্ৰ নহয় এনে যি প্ৰথম বিভাগ
পাব কিছুমান ছাত্ৰ নহয় NAG প্ৰথম বিভাগ পাব এয়া আছিল আচলতে আমাৰ আজি বচনৰ সৰলীকৰণৰ 4 নম্বৰ নিয়মটো মই তোমালোকক এটা ব্যাখ্যা সহ সুন্দৰকৈ বুজাই দিলোঁ আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাবা এইখিনিতে তোমালোকলৈ অনুৰোধ যদি মোৰ ভিডিঅ'টো তোমালোকে ভাল পালা প্লিজ সাবস্ক্রাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কাষত থকা বেল আইকনটো ক্লিক কৰিবা নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ থ্যাঙ্কস অল অফ ইউ